জীৱন লগৰী হ'বলৈ আহিছো হাত থোৱা হাততে আবে তই আৰু জীৱনৰ লগৰী যিটোৱে নিজৰ মাইকীৰ নহ'ল যিটো নিজৰ ল'ৰা ছোৱালী নহ'ল আৰে ধুনু এই টপাই যে তোক অকলে দিব নুনু মানে তোৰ ভাগৰ পাপা মানে তোৰ ভাগৰ টপাটোৰ কথা কৈছোঁ টপাতে তোক এতিয়া নেৰে চিন্তাটো নকৰিবি কাৰণ তাৰ আগজনীয়ে যে এই টপাক এৰি দিলে तेरी इसी अदा पे सनम मुझको तो प्यारा हो সেইটো কিন্তু টপা তই মিছা কথা কৈছ আমি সকলোৱে দেখা পাইছোঁ তই ধুনু ভাগৰ আদাত নহয় ধুনু ভাগৰ কিহত ফিদা হৈছিলি আমি সকলোৱে জানো মানে কেইদিনমান আগত মই ধুনুক ৰোষ্ট কৰিছিলোঁ আৰু ধুনুক ৰোষ্ট কৰাৰ বাবে ধুনুৱে মোক কমেণ্টত আহি পেলাই মোক কৈছে বাংলাদেশী মিয়া আবে মই যদি বাংলাদেশী মিয়া তুমি যে টপা আংকলকহে পাতি দিয়া I got broads in मौसम बड़ा आशिकाना है अब तेरे इश्क में डूब जाना है মানে ধুনুক যে এনেকৈ সাৱটি ধৰিছে এইজন প্ৰকৃততে টপা নে ধুনু ভাগৰ পপা মানে মই কনফিউজত পৰিছোঁ हम तो तुझसे मोहब्बत करते थे মানে তই যদি এজনীকে ভাল পাইছিলি তেনে আগজনী কি আছিলে বন্ধকত ৰাখিছিল নেকি টপা চুদা हम तो तेरी अदा पे मरते थे हमेशा हमेशा বৰ্তমান সময়ত ইনষ্টাগ্ৰাম ফেচবুকত আমাৰ ধুনু আৰু নুনুৱে কৰি আছে লীলা যাক দেখি আমাৰ ডেকালৰ লগত হৈ গৈছে ঢিলা মানে আমাৰ যে 16 বছৰীয়া ধুনু আৰু 63 বছৰীয়া মানে ককা মানে নুনুৰ কথা কৈছোঁ তেওঁলোকক যে এতিয়া ইনষ্টাগ্ৰাম ফেচবুকত যে বা আমাৰ এছামে কি চাব লাইক কৰা কমেণ্ট কৰা কিন্তু যিখিনি লাইক কমেণ্ট কৰিছে সেইখিনি কমটি নহয় ये बड़ी अच्छी बात कही आप বৰ্তমান সঁচা কথা ক'ব আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইকটো কৰা নাই যদি লাইকটো কৰি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম